বঙাইগাঁও শিক্ষা বিভাগৰ চৰম গাফিলতি পিছুৱালে নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ছমহীয়া পৰীক্ষা। আজি আছিল বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ এদিন পূৰ্বে বিদ্যালয়খনৰ কৰ্তৃপক্ষই লাভ কৰিছিল বিজ্ঞানৰ প্ৰশ্নকাকত, যাৰ ফলত জিলা শিক্ষা বিভাগে প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহ কৰি আজিৰ পৰীক্ষা বাতিল কৰে। জিলাখনৰ গোলাপাৰ হাইস্কুলৰ পৰা ফাদিল হয় প্ৰশ্নকাকত। আচলতে অসমৰ শিক্ষা বিভাগটো কাৰ্যত চাৰ্কাছত পৰিণত হৈছে আৰু এই সমগ্ৰ চাৰ্কাছৰ ৰিং মাষ্টাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। দৈনিক ছ'চিয়েল মিডিয়াত বা আমাৰ টিভি চেনেলত আহি ফিতাহি মাৰা কথা-বাৰ্তা। তেওঁ 15 বছৰ শিক্ষামন্ত্ৰী আছিলে, তাৰপিছত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছে। কিন্তু কাৰ্যত অসমৰ যিটো মূল বিভাগ শিক্ষা বিভাগ, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে শিক্ষা বিভাগে। কাৰ্যত জনসাধাৰণ, নৱপ্ৰজন্ম, যুৱ প্ৰজন্ম, অনাগত দিনত যিসকলে অসমৰ ভৱিষ্যৎ, এই ভৱিষ্যৎ প্ৰজন্মৰ জীৱন লৈ তেওঁলোকে হেতালি খেলিছে এই শিক্ষা বিভাগে। শিক্ষামন্ত্ৰী অনতিপলমে পদত্যাগ কৰিব লাগে। নীলাজ মুখ্যমন্ত্ৰী অনতিপলমে অসমৰ জনসাধাৰণৰ লগত ওচৰত ক্ষমা খুজিব লাগে। কিদৰে যিজন শিক্ষামন্ত্ৰী, যিজন শিক্ষা বিভাগৰ আমলত মুখ্যমন্ত্ৰীয়ে যোৱাকালি হৈ যোৱা ADRE পৰীক্ষা তথা বিভিন্ন নিযুক্তি পৰীক্ষাৰ নামত ইণ্টাৰনেট কৰ্তন কৰি দিয়ে, জনগণৰ মৌলিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে এইখন চৰকাৰ। সামান্য এটা পৰীক্ষা পাতিব নোৱাৰে নিয়াৰিকৈ, আৰু তেওঁলোকে ক্লাছ 9ৰ পৰীক্ষা পাতিব পৰা নাই। তেওঁলোকে আৰু ডাঙৰ ডাঙৰ ভাষণ দি আছে। তেওঁলোকে দৈনিক আহি মানুহৰ মাজত নিজক প্ৰতিপন্ন কৰিবলৈ ডাঙৰ ডাঙৰ কথা পাতি আছে। এনেকৈ সম্পূৰ্ণৰূপে আমি ধিক্কাৰ জনাইছোঁ। আৰু এখন নীলাজ চৰকাৰ সমগ্ৰ অসমত চলিছে। এই নীলাজ চৰকাৰ অনতিপলমে পদত্যাগ কৰিব লাগে। যদি কাৰ্যত অলপ হ'লেও শিক্ষা আমাৰ মুখ্যমন্ত্ৰীৰ যদি নৈতিকতা থাকে, তেওঁ পদত্যাগ কৰিব লাগে। পৰৱৰ্তী পৰীক্ষা 7 অক্টোবৰত অনুষ্ঠিত হ'ব, জিলা শিক্ষা বিষয়াই প্ৰকাশ কৰিছে। এইটো আমাৰ বহুত দুখিত আমি যে প্ৰশ্নকাকতখন আগতে আজি আছিলে ছায়েন্সৰ পৰীক্ষা 30 তাৰিখে, কিন্তু আমাৰ নিয়ম হিচাপে আমাৰ গাইডলাইনখন হয়, আমাৰ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিৰ ফালৰ পৰা দিয়া যায়। তো সকলো এখন স্কুল, পেৰেণ্ট স্কুল থাকে, তেওঁলোকৰ আণ্ডাৰত প্ৰাইভেট স্কুল কিছুমান থাকে। চ' তেওঁলোকক আমি কুৱেশ্যন পেপাৰ্ছ অলৰেডি দিয়া যায়। চ' তেওঁলোকে সেই পৰীক্ষাৰ দিনাখন সেই বাকী তেওঁলোকৰ আণ্ডাৰত থকা স্কুলবিলাকক ৰাতিপুৱা দিব লাগে। চ' এখন স্কুলে কি কৰিলে, তেওঁলোকে দুদিন আগতেই দি দিলে। সেইটো তেওঁ গাইডলাইন ফ'ল' কৰা নাই। চ' সেইটো ভুলৰ কাৰণে আজি এই পৰিস্থিতিটো উৎপন্ন হ'ল। চ' সেইটো কাৰণে আমি বহুতেই দুখিত, আৰু সেইকাৰণে আজি পায়ে খবৰটো আমি আজি পৰীক্ষাটো বাতিল কৰিলোঁ। কাৰণ প্ৰশ্নকাকতখন যিহেতু এখন স্কুলে অলৰেডি কৰিলে 28 তাৰিখে, চ' এইখন বাতিল কৰি আজি আমি ইমিডিয়েট এতিয়াও আমাৰ গোটেই কমিটিৰ মানুহখিনি বহি আছোঁ। আমি ৰাতিপুৱা 9টা বজাৰ পৰা আমি মিটিং কৰিলোঁ। মিটিং কৰি আমি ইমিডিয়েটলি 7 তাৰিখ ডেটটো ল'লোঁ। 7 তাৰিখে কুৱেশ্যন পেপাৰৰ কাৰণেও আমি ছেটিঙৰ কাৰণে অলৰেডি মানুহ বহুৱাই দিলোঁ, নতুনকৈ যাতে কুৱেশ্যন পেপাৰ ছেট কৰোঁ। আৰু 7 তাৰিখে ৰাতিপুৱা আমাৰ এই পৰীক্ষাটো, আজিৰ পৰীক্ষাটো যোনটো বাতিল হৈছে, আমি আকৌ নতুনকৈ ৰিচিডিউল কৰিছোঁ। সেইখন গোলাপাৰা হাইস্কুল। তেওঁৰ প্ৰিন্সিপালৰ তেওঁলোকৰ কিবা এটা হ'ল, তেওঁলোকে দিব নালাগিছিলে। একচুৱেলি প্ৰব্লেম হৈছে যে তেওঁলোকে গাইডলাইন ফ'ল' নাই কৰাৰ কাৰণে আজি এই প্ৰব্লেমটো এৰাইজ হৈছে। চ' তেওঁলোকে সেই বস্তুটো কৰিব নলগা নাছিলে, কাৰণ পৰীক্ষাৰ ৰাতিপুৱাই কুৱেশ্যন পেপাৰ দিব লাগে একৰ্ডিং টু দ্য গাইডলাইন। চ' তেওঁলোকে পঢ়া নাই। চ' নপঢ়াকৈ এই বস্তুটো ল'লে, আৰু এইটো কাৰণে আমাৰ এই ডাঙৰ এটা তেওঁলোকৰ ফালৰ পৰা এইটো হ'ল, আৰু আমি সকলোৱে সাঙুৰ খালোঁ। চ' আমি বহুতেই বেছি দুখিত। চ' এইখন জিলাৰ কাৰণেও কিন্তু আমি ইমিডিয়েট ষ্টেপ উঠাইছোঁ যাতে আমি নতুনকৈ পৰীক্ষা পাতোঁ, আৰু 7 তাৰিখ আমাৰ ডেট শিডিউল হৈ গৈছে। পেৰেণ্ট স্কুলৰো আছে, তেওঁলোকে দিলে, আৰু তেওঁলোককো প্ৰাইভেট স্কুলৰো তেওঁলোকেও জানিব লাগিছে। কাৰণ RME যেতিয়া অলৰেডি কুৱেশ্যন পেপাৰ থাকে, তাতে ডেট মেনশ্যন থাকে ওপৰত যে কোন দিনাখনৰ পেপাৰ। চ' তেওঁলোকে সেইটো 28 তাৰিখে পিছবেলাই পাতি দিলে। চ' সেইটোতো সাংঘাতিক এটা ভুল কৰিছেই বাৰু, সেইটো আমি কৰিব নোৱাৰোঁ। চ' সেইকাৰণে এতিয়া অলৰেডি আমি এটা এনকুৱাৰী কমিটি এটা বহাইছোঁ, আমাৰ মেম্বাৰ্ছখিনি আছে, আৰু মই নিজেও আছোঁ তাতে। চ' এতিয়া আমাৰ নেক্সট পদক্ষেপ হৈছে যে আমি ইণ্টাৰনেলি এটা এনকুৱাৰী বহাম। তাৰপিছত মই নেক্সট ষ্টেপ ল'ম প্ৰিন্সিপালছখিনি। একদম, কাৰণ এইটো আমি একচেপ্ট কৰি দিবলৈ ছিটুৱেশ্যন নহয়, কাৰণ সাংঘাতিক ডাঙৰ ভুল কৰিছে। চ' এইটো আমি তদন্ত অলৰেডি আৰম্ভ কৰিছোঁৱে, আৰু এইটো অতি সোনকালে আহিলে আমি ৰিপৰ্টটো দিম, তাৰপিছত আমি একশ্যন ল'ম। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকান।